মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি কি আলোচনা কৰি আছিলোঁ আমি সংখ্যা পদ্ধতিৰ ওপৰত আলোচনা কৰি আছিলোঁ আমি নাম্বাৰ সিস্টেম আলোচনা কৰি আছিলোঁ আৰু নাম্বাৰ সিস্টেমত আমি যে হৰণ কৰাৰ পদ্ধতি যিবিলাক কোনোবা এটা সংখ্যাক কোনটো সংখ্যাৰে হৰণ কৰিব পাৰি ৰুল অফ ডিভিজিবিলিটি আমি আলোচনা কৰিছিলোঁ আমি 1 পৰা 4 লৈকে যোৱা ক্লাছত লাষ্ট লেকচাৰত আমি আলোচনা কৰিছোঁ 1 পৰা 4 লৈকে সংখ্যাবিলাক দি কেনেকৈ হৰণ কৰিব পাৰি এটা ডিভিজিবিলিটি বাই 5 টো থাকিব আমাৰ আজি কৰিম ডিভিজিবিলিটি বাই 5 ডিভিজিবল ডাইৰেক্ট লিখিম ডিভিজিবল বাই 5 বাই 5 এটা কোনোবা এটা কোনটো সংখ্যাক 5 ৰে হৰণ যায় 5 ৰে হৰণ যাবলৈ হলে কেৱল মনত ৰাখিবা যে শেষৰ নাম্বাৰ যদি 0 আৰু 5 থাকে কোনোবা এটা অংক এটা যদি শেষৰ অংকটো যদি 0 আৰু 5 থাকে এটা নাম্বাৰত তেতিয়া হলে আমি এটো ডাইৰেক্ট কৈ দিম যে এটো আমি 5 ৰে হৰণ কৰিব পাৰি 5 ৰে ডিভাইড যাব এনেকৈ দাবা 6 5 6 3 5 ইমান দীঘল এটা নাম্বাৰ যদি হয় আমি এটো ডাইৰেক্ট ক'ব পাৰো এটোৰে 5 ৰে আমি হৰণ যায় কাটিব পাৰিম ডাইৰেক্ট 0 ওলাই যাব শেষত গৈ 5 ৰে ৰিমাইন্ডাৰ নাথাকে 5 ৰে হৰণ যাব এটা যদি থাকে 3 7 9 0 আমি এটো ক'ব পাৰি যে এটো 5 ৰে হৰণ যায় কাৰণ আমাৰ নিয়ম হল যে শেষৰ অংকটো যদি 0 বা 5 থাকে আগৰখিনি আমি নাচাও আগত যি সংখ্যা থাকক আমাৰ টাৰ্গেট হ'ব শেষৰটো যদি শেষৰটো 5 আৰু 0 হয় তেতিয়া হলে আমি গুটেইটো 5 ৰে হৰণ যায় এটো সহজ 5ৰটো সদায় সহজ তোমালোকে এটো ইমান টেনচন নলবা এতিয়া হল 6 ৰে কেতিয়া হৰণ কৰিব পাৰি কোনোবা এটা সংখ্যাক ডাঙৰ অংক দিব পাৰে তুমি 6 ৰে হৰণ যায় না নাযায় এনেকৈ কোৱেশ্চন দিব তোমালোকক মই যেতিয়া কোৱেশ্চন ডিসকাশন কৰিম তেতিয়া পাই যাবা এইবিলাক অংক দিয়ে যে 6 ৰে কেতিয়া যাব কোনোবা এটা সংখ্যা 6 ৰে যাবলৈ হলে আমি কি চাব লাগিব যে কোনোবা এটা সংখ্যা 6 ৰে যাব যদি সংখ্যাটোক 2 আৰু 3 ৰে উভয় নাম্বাৰেৰে হৰণ যায় সংখ্যাটো 2 আৰু 3 ৰে গলেহে 6 ৰে হৰণ যাব গতিকে চোৱা যিকোনো সংখ্যা আমি 2 আৰু 3 ৰে হৰণ যাব লাগিব তেতিয়া হলে সংখ্যাটো 6 ৰে হৰণ যাব বুলি কম আমি 6 3 9 আৰু ধৰা 6 3 9 9 18 আৰু 6 এইটো লৈছো ধৰা 6 3 9 6 এই নাম্বাৰটো লৈছো এটো 6 ৰে হৰণ যায় না নাযায় আমি চাব লাগিব কি প্ৰথমতে 2 ৰে যাব লাগিব তাৰপৰ 3 ৰে যাব লাগিব যদি 2 আৰু 3 ৰে যায় তেতিয়াহলে ডাইৰেক্ট 6 ৰে হৰণ যাব শেষত যুগ্ম সংখ্যা আছে গতিকে 2 ৰে যাবই আমি জানো এটো 2 ৰুল হৈছে শেষত যদি যুগ্ম নাম্বাৰ হয় গুটেইটো 2 ৰে হৰণ যাব 3 ৰে যায় না নাযায় 3 ৰে যাবলৈ হলে আমি কি কৰো 3 ৰে যাবলৈ হলে প্ৰথমতে আমি এইটা যোগ কৰি দিম 6 3 9 9 9 18 18 আৰু 6 24 6 3 9 9 9 18 18 আৰু 6 24 গুটেইখিনি সংখ্যা যোগ কৰো আমি যোগ কৰি যোগফলটোক যদি 3 ৰে হৰণ যায় গুটেই নাম্বাৰটোক 3 ৰে হৰণ যাব গতিকে এইটো আমি আগতে 3 ৰ ক্ষেত্ৰত পাই আহিছিল গতিকে যেহেতু এইটা যোগ কৰিলে 24 পাও আৰু 24 টোক আমাৰ কি হয় 3 ৰে ডিভাইড যায় গতিকে গুটেই নাম্বাৰটো 6 ৰে ডিভাইড যাব গতিকে এইটো আমি টেস্ট কৰো এনেকুৱা যে সংখ্যাটো প্ৰথমতে 2 ৰে যায় নেকি যায় 3 ৰে যায় নেকি যায় যদি 2 ৰে যায় 3 ৰে যায় আমি ক'ব পাৰিম তাক 6 ৰে হৰণ যাব চোৱা এটো 6 ৰে হৰণ কেনেকৈ যাব এটো 6 ৰ মাজত একবাৰ যাব 3 ত নাযায় 3 ত নাযায় পিছৰটো লওতে আমি কি কৰো 0 দিব লাগিব 39 ললো 3 কিমান বাৰ যাব সৰি 6 39 6 গুণ 36 আৰু 3 থাকিব আৰু 6 বস হৈ গল এটো হৈছে আমাৰ 6 ৰে হৰণ গুছি গল সংখ্যাটো কাৰণ 6 ৰে হৰণ যায় যেতিয়া আমি চাবলৈ হলে কিহেৰে চাও যে সংখ্যাটোক আমি প্ৰথমতে 2 ৰে চাও আৰু তাৰ পিছত 3 ৰে চাও যদি দুয়োটাৰে যায় ডাইৰেক্ট আমি 6 ৰে কাটি দিব পাৰি সংখ্যাটো 6 ৰে আমি যেতিয়া লঘিষ্ঠ আকাৰত নিম হেতুহে আসল বস্তু তাতহে কামত আহে তোমালোকৰ গতিকে হৈ গল আৰু এটা সংখ্যা লোৱা আমি আৰু টেষ্টৰ কাৰণে লব পাৰো ধৰা 7 1 2 7 8 2 10 আৰু সাপোজ 2 এটা লৈছো এই সংখ্যাটোক 6 ৰে হৰণ যায় নে না যায় আমি চাব লাগিব এটো 2 ৰে যাব প্ৰথমতে শেষত 2 আছে আমি মিলাই লৈছো শেষত 2 আছে
গতিকে এইটো 2ৰে যাব আৰু 3ৰে যায় নে নাযায় 7 একে 8 8 আৰু 2 10 10 2 12 12ক 3ৰে হৰণ যায় গতিকে গোটেই নাম্বাৰক আমি 6 দি কাটি দিব পাৰি হে এই নাম্বাৰটোক আমি ডিভাইডেড বাই 6 কৰি দিব পাৰি ধৰা তলত 6 আছিল সাপোজ ইয়াতে 6 আছিল 6 কাটি দিলো আৰু ইয়াত হাতত একবাৰ গল আৰু থাকিল 11 আৰু একবাৰ গল থাকিল কিমান 5 42 6 ইয়াত একবাৰ গল ইয়াতে থাকিল 1 11 আহিল একবাৰ গল 5 থাকিল 52 52 7 7 গুণ 49 হ্যাঁ 7 7 গুণ 49 আৰু থাকিল 7 7 গুণ 49 50 51 52 42 থাকিব কিমান 7 6 7 গুণ আচ্ছা না 6 কি হৰণ কৰিছো কেনেকুৱা সরি একবার গোল 11 6 5 থাকিল 52 6 8 গুণ 48 ইয়াতে 8 হ'ব 8 গুণ 48 আৰু থাকিল 4 6 7 গুণ 42 গোল এটো তাৰ মানে হৰণ কৰি লবা আৰু এটো আমাৰ হৰণ যায় গতিকে এই সংখ্যাটো 6 ৰে হৰণ যায় নেকি আমি টেস্ট কেনেকৈ কৰো এইটো প্ৰথমতে টেস্ট কৰিবলৈ 2 ৰে যাব লাগিব আৰু 3 ৰে যাব লাগিব যদি 2 আৰু 3 ৰে যায় হেতু টেস্টত যদি পাস হৈ যায় তেতিয়া হলে আমি কব পাৰো সংখ্যাটো 6 ৰে হৰণ যায় গতিকে এই 6ৰ খিনি আমাৰ হৈ গল 6ৰ খিনি হৈ গল আমাৰ এখিনি আমি কেনেকৈ চাও যে সংখ্যাটো 2 আৰু 3 ৰে যদি হৰণ যায় হেতুৰে যাব গতিকে এতিয়া আমাৰ থাকিল 7 এটো ভেৰি ইম্পৰ্টেন্ট আপ টু 6 তোমালোকৰ বৰ সহজ আৰু এটো ভেৰি ইম্পৰ্টেন্ট হৈছে 7 আৰু 11 দুটা ইম্পৰ্টেন্ট 7 আৰু 11 ৰে হৰণ যায় নে নাযায় আমি চাই লব লাগে গতিকে মনত ৰাখিবা এটো এটা সংখ্যা 7 ৰে হৰণ যায় নে নাযায় এটো বৰ টেস্ট কৰিবলৈ আমি কি কৰো চোৱা Suppose এটা নাম্বার আছে 133 suppose এটা নাম্বার আমার 133 এটুক আমি 7 ৰে হৰণ যায় নে না যায় কেনেকৈ টেস্ট কৰিম যাবও পাৰে না যাবও পাৰে দেখাতটো লাগিছে বৰ অড টাইপৰ নাম্বার 7 ৰে না যাব পাৰে আৰু 7 ৰে যায় নে না যায় আমি চাবলৈ হলে সদায় মনত ৰাখিবা আমি টার্গেট এটা লও প্ৰথম একেবাৰে শেষৰ নাম্বাৰটো হেম সদায় টার্গেট লও এই শেষৰ নাম্বাৰটোক 2 গুণ কৰি বাকি যিখিনি নাম্বাৰ 7 ৰে হৰণ চাবলৈ হলে মনে মনে এই নাম্বাৰটো সদায় কাটি দিবা যেটো আছে 3 আমি 3 কাটি দিলু আৰু 3ৰ যেটো কাটিলু হেতু 2 গুণ লম লৈ পেলাই বাকি থকাখিনিৰ পৰা মাইনাস কৰিম এইটো কাটাৰ পিছত 3 কাটি দিলু মানে 6 2 গুণ লৈ 6 লম আৰু 6 টো ইয়াৰ পৰা মনে মনে মাইনাস কৰিবা 13 ৰ পৰা 6 গল কিমান ওলাব 7 এই 7ক 7 ৰে যদি হৰণ যায় কাম হৈ গল এই 7 ৰে যদি লাষ্টত গৈ 7 ওলাব লাগে সিধা লাষ্টত গৈ 7 ওলাই তাৰ মানে 133 আমি ক'ব পাৰো যে 133 is divisible by 7 তাৰ মানে 133 এটুক আমি 7 ৰে কাটি দিব পাৰি হে 7 গুণ 7 আৰু থাকিল 6 7 9 গুণ 63 গতিকে হৈ গল গতিকে এটো আমি 7 ৰে কাটি দিব পাৰি আমি কেনেকৈ টেস্ট কৰিছো আমি লাষ্ট যেটো ডিজিট হেতু 2 গুণ কৰি তাৰ আগৰ খিনিৰ পৰা মাইনাস কৰিছো হ এটা কৰিছো আৰু কৰি থাও 3 4টা কৰিলেহে তোমালোকৰ এটো আহি যাব এটা কৰিলো তাৰ পিছত চোৱা আৰু এটা আমাৰ আছে 595 লৈছো মই 595 এতিয়া আমাৰ ৰুল কি হৈছে এটো 7 ৰে হৰণ যায় নে না যায় দেখাতটো লাগিছে কেতেও না যাব টেস্ট কৰি লও আমাৰ টেস্টটো কি হৈছে এই লাষ্ট নাম্বাৰ যেটো আছে হেতু 2 গুণ কৰিম আৰু এটো নোহুৱা কৰি দিম আমি হে লাষ্ট নাম্বাৰটো মনে মনে নোহুৱা কৰিলো আৰু ইয়াৰ 2 গুণ কৰিলে কিমান ওলাব 2 গুণ কৰিলে ওলাব 10 ইয়াৰ পৰা আমি 10 মাইনাস কৰিম 59 ৰ পৰা 10 মাইনাস কৰিলে 49 49 ক 7 ৰে যায় গতিকে উঠি নাম্বাৰটো 7 ৰে যাব গম পাইছা গতিকে মনে মনে আমি কি কৰো এইটো উঠাই দিও আৰু এইটো 2 গুণ কৰি ইয়াৰ পৰা মাইনাস কৰো মাইনাস কৰাৰ পিছত আমি পাম কি 49 এটো মনে মনে কৰি লবা ইয়াতে মই দেখাই দিছো 49 ক 7 ৰে যায় গতিকে গোটেই নাম্বাৰটো 7 ৰে যাব গতিকে এইটোই সহজ উপায় গতিকে এই নাম্বাৰটো 7 ৰে হৰণ যাব আৰু এটা চাই লৈছো আৰু কি চাম
2 6 7 আৰু 5 সাপোজ এটা অংক লৈছোঁ 2 6 7 5 এইটোক আমি চাওঁ হাতেৰে যায় নে নাযায় এই নম্বৰটো হাতেৰে যায় নে নাযায় টেষ্ট কৰিবলৈ হ'লে আমাৰ ৰুল কি চোৱা ৰুল হৈছে এইটোক 2 গুণ কৰিম 2 গুণ কৰি ইয়াৰ আগৰখিনিৰ পৰা মাইনাছ কৰিম হাতেৰে যায় নে নাযায় চোৱা এইটোক 2 গুণ কৰিলোঁ 2 গুণ কৰি 10 আহিল 10 ইয়াৰ পৰা মাইনাছ কৰিলোঁ মাইনাছ কৰাৰ পিছত আমাৰ থাকিব 257 গতিকে এইটো আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ যায় নে নাযায় আকৌ এইটোক 2 গুণ কৰিম যিটোৱেই ওলাব এইটো কৰি গৈ থাকিম এইটোক 2 গুণ কৰিম 14 ওলাব 14 ইয়াৰ পৰা মাইনাছ কৰিম 14 ইয়াৰ পৰা মাইনাছ কৰিলে কিমান ওলায় 257 ওলাল এইটো 14 মাইনাছ কৰিম সৰি এইটো 14 মাইনাছ কৰিম 7 2 গুণ 14 যায় নে নাযায় এইটোক 5 ৰ পৰা 1 গ'ল 4 গ'ল 1 গতিকে এইটোত নাযাব পাৰে নাম্বাৰটো 2675 7 দি যায় নে নাযায় চাইলোঁ এবাৰ এইটো ক'লোঁ 57 ওলাল 257 নাযাব পাৰে এইটোত গতিকে যোৱা এটা নাম্বাৰ লওঁ হাতেৰে তেতিয়া আমি টেষ্ট কৰিব পাৰিম গতিকে এনেকুৱা অংক থাকিলে আমি কি কৰিম প্ৰথমতে এইটোৰ পৰা কৰি শেষত গৈ যিটো ওলায় সেইটো যদি 7ৰে হৰণ নাযায় তেতিয়াহ'লে আমি কি ক'ম যে এই নাম্বাৰটো গোটেই নাম্বাৰটো 7ৰে ডিভাইড নহয় আৰু এটা নাম্বাৰ ল'ব পাৰোঁ হয়তো এইটো নাযাব নোযোৱা নাম্বাৰ ঠিকে আছে গতিকে যোৱা নাম্বাৰ আমি লৈ পেলাই টেষ্ট কৰোঁ আৰু টেষ্ট কৰোঁ কি ধৰা 329 আছে এইটো যায় নে নাযায় হাতেৰে আমি 9 2 গুণ 18 কৰিম এইটো নোহোৱা কৰি দিম 9 2 গুণ 18 কৰিম 18 কৰি পেলাই আমি কি চাম ইয়াৰ পৰা 12 4 যাব আৰু ইয়াত কিমান থাকিব 1 গতিকে চোৱা 14 হাতেৰে যায় তাৰমানে 329ক হাতেৰে হৰণ যায় গতিকে তোমালোকে এটা বস্তু চাইছা যে কেনেকৈ আমি 2ৰে হৰণ যায় 4ৰে হৰণ যায় কৰি আমি 7লৈকে আহিছোঁ আৰু 7ত আহি পেলাই কি চাইছোঁ যে 7ত কৰিবলৈ হ'লে শেষৰ যিটো নাম্বাৰ থাকিব সেই নাম্বাৰৰ নোহোৱা কৰি ল'ম প্ৰথমতে 9 মনে মনে নোহোৱা কৰি ল'ম আৰু 9 2 গুণ 18 ইয়াতে মাইনাছ কৰি দিম গতিকে আছিলে 9 আমাৰ 9টো মনে মনে নোহোৱা কৰি দিছোঁ আমি এনেকৈ ক্ৰছ মাৰি দিলোঁ গতিকে 9ৰ কোনো কাম নাই কিন্তু তাৰ 2 গুণ এটা মাইনাছ কৰি দিব মনে মনে এইটো মনে মনে মাইনাছ কৰিলে ওলাই যাব গতিকে এইটো আমাৰ এই পদ্ধতিত কৰি যিটো ভাগফল ওলাব বাকি যিটো থাকিব সেইটোক আমি কি কৰিম চাম হাতেৰে যায় নে নাযায় সৰু কৰি পেলাই এইটোক যদি যায় তেতিয়াহ'লে গোটেই নাম্বাৰক হাতেৰে যাব আৰু পিছলৈ আৰু এনেকুৱা অংক পাওঁতে আৰু হাতৰটো আমি আৰু এক্সপ্লেইন কৰিম হাতৰটোহে মনত ৰখাটো ডাঙৰ কথা গতিকে এইটো আমাৰ থাকিল 7লৈকে তোমালোকে পালা এতিয়া আমি 8টো ইমান বিশেষ নালাগে আমি 8টো আৰু সহজ 2 4ৰে যদি যায় 8ৰেও যাব কোনো অসুবিধা নাই গতিকে আমি 9টো ভেৰি ইম্পৰ্টেণ্ট 9 আৰু 11 9টো কৰোঁ ডিভিজিবল বাই 9 ডিভিজিবল বাই 9 কেতিয়া হ'ব যিটো সংখ্যা 3ৰে হৰণ যায় সেইটো 9ৰে যাবই এইটো আৰু ইমান ডাঙৰ নহয় যিটো সংখ্যা 3ৰে হৰণ যাব সেইটো সংখ্যা 9ৰে যাব 6 5 2 9 5 11 12 13 2 সাপোজ আছে কিমান হ'ল 9 2 11 12 13 13 আৰু 5 18 18 24 গতিকে এই নাম্বাৰটো ল'লোঁ যে এই গোটেইখিনি যোগ কৰিলে 24 ওলায় তাৰমানে গোটেই নাম্বাৰটোক আমি 3ৰে হৰণ যায় 3ৰে যদি হৰণ যায় সেইটো 9ৰে যাব যদি 3ৰে হৰণ যায় তেতিয়াহ'লে 9ৰে হৰণ যাব দি নাম্বাৰ হুইচ ইজ ডিভিজিবল বাই 3 ইজ অলসো ডিভিজিবল বাই 9 গতিকে এইটো আমাৰ ইমান টেনশ্যন কৰি লাভ নাই 3ৰ নিয়ম জানো গতিকে 9ৰ নিয়ম আহি যাব এতিয়া আহিল ভেৰি ইম্পৰ্টেণ্ট এটা আহিল 11 আৰু 7 আমি মাজে মাজে ৰিভাইজ দিম তোমালোকক মই 11 আৰু 7টো পাহৰিব পাৰা গতিকে 11 আৰু 7 ভেৰি ইম্পৰ্টেণ্ট কেতিয়াবা আমি এনেকৈ চাই লওঁ যে বস্তু এটা কাটাকুটি যায় নে নাযায় 11 আৰু 7ৰ কাটাকুটিত গৈ ফচি যোৱা ল'ৰাবিলাক মেক্সিমাম ফচি যোৱা মই দেখিছোঁ গতিকে 11টো কি হ'ব 11টো আমি কেইটামান নাম্বাৰ আগতে লৈ লওঁ
ধৰা 1 1 2 2 এইটো আমি জানো 11 যাব কাৰণ 11 একবাৰ যাব আৰু 22 দুইবাৰ যাব কিন্তু এইটো আমি যাব বুলি ডাঙৰ অংক হলে কেনেকৈ কৰিব পাৰিম কেৱল মনত ৰাখিবা এটা নাম্বাৰ 11 ৰে ডিভাইড যায় নে নাযায় চাবলৈ হলে প্ৰথমতে অড প্লেসৰ নাম্বাৰখিনি যোগ কৰিবা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ 7 নম্বৰ এনেকৈ অড প্লেসৰ নাম্বাৰখিনি যোগ কৰিবা 1 আৰু 2 3 আৰু ইয়াৰ পৰা ইভেন প্লেসৰখিনি মাইনাস কৰিবা অযুগ্ম স্থানত থকা অংককেইটা যোগ কৰিবা যুগ্ম স্থানৰ কেইটা যোগ কৰি মাইনাস কৰি দিবা এটাৰ পৰা কোনটো পৰা কোনটো মাইনাস কৰিব লাগে কোনো নিয়ম নাই যিকোনো এটা কৰিলেই হ'ল ইয়াতে 1 2 3 আৰু ইয়াতে 1 2 3 3 minus 3 equal to 0 যদি অড প্লেসৰ নাম্বাৰ আৰু ইভেন প্লেসৰ নাম্বাৰ খিনি আমি মাইনাস কৰাৰ পিছত আইদাৰ 0 অৰ 11 ৰ ডিভিজিবল পাও তেতিয়াহলে গোটেই নাম্বাৰটো 11 ৰে ডিভাইড হ'ব আইদাৰ 0 হ'ব লাগিব নহলে 11 ৰ ডিভিজিবল হ'ব লাগিব সৰু ধৰা 22 33 এনেকৈ কিবা এটা নাম্বাৰ 11 ৰ মাল্টিপল এটা নাম্বাৰ পাও তেতিয়াহলে হৈ যাব গতিকে নিয়মটো কি প্ৰথমতে অযুগ্ম স্থানৰ সংখ্যাখিনি যোগ কৰিবা মাইনাস যুগ্ম স্থানৰ সংখ্যাখিনি যোগ কৰিবা যোগফলটো যদি 0 বা 11 ওলায় বা 11 ওলায় বা 22 ওলায় হে সৰু নাম্বাৰ 11 ৰ মাল্টিপল তেতিয়াহলে তোমালোকৰ গোটেই নাম্বাৰটো 11 ৰে ডিভাইড হ'ব এটো সৰু নাম্বাৰ গতিকে এটোক আমি চাই লোৱা এটোক 11 ৰে ডিভাইড যাব আৰু এটা আমি নাম্বাৰ চাও সাপোজ 1749 এই নাম্বাৰটো আমি 11 ৰে ডিভাইড যায় নে নাযায় চাই লওঁ চোৱা 1 নম্বৰত কি আছে 1 নম্বৰত আছে 1 আৰু 3 নম্বৰত 4 অযুগ্ম স্থানৰ 1 আৰু 4 5 প্ৰথমতে আমি কি লিখিম 5 লিখিম মাইনাস লিখিম 7 আৰু 9 9 7 16 7 আৰু 9 16 এটাৰ পৰা এটা বিগ কৰিলে কিমান ওলাব আমাৰ 14 হয়নে 14 নহয় 11 গতিকে 11 প্ৰথমতে অযুগ্ম স্থানৰ নাম্বাৰ সংখ্যাখিনি যোগ কৰিলো 5 ওলাল যুগ্ম স্থানৰখিনি ওলাল 16 ওলাল এটাৰ পৰা আনটো মাইনাস কৰিলো 11 ওলাল আইদাৰ 0 অর মাল্টিপ্লাইড বাই 11 যিকোনো এটা নাম্বাৰ যদি ওলায় গতিকে 11 ওলাইছে গতিকে গোটেইটো 11 ৰে ডিভাইড যাব গতিকে আমি কি কৰিম এই নাম্বাৰটো গোটেই 11 ৰে আমি কাটি দিব পাৰি মনত ৰাখিবা এইটোক আমি 11 ৰে ডিভাইড কৰি দিব পাৰি আৰু এটা নাম্বাৰ লম এটাকে টেস্ট কৰি যাও চাই থাকিবা তেতিয়া তোমালোকৰ প্ৰ্যাকটিছ হ'ব আৰু এটা নাম্বাৰ কি লম ধৰা 5 3 8 5 6 নাম্বাৰখিনি হয়তো লিখাত মোৰ কেতিয়াবা মিসিং হ'ব আৰু মই চাই লিখিছো কিমান যোগ কৰি মনে যোগ কৰি লিখিছো চাইবিলাক গতিকে এইটো 5 3 8 5 6 5 3 আচ্ছা ঠিক আছে দিয়া ইয়াতে অযুগ্ম স্থানৰ কিমান আছে 5 5 3 8 8 আৰু 6 কিমান হৈছে 14 এইটো এটা অযুগ্ম স্থান এইটো অযুগ্ম স্থান মাজত এটা এৰি গতিকে 5 5 8 5 14 14 আৰু 6 20 প্ৰথম লাইছে 20 মাইনাস এটো 3 আৰু 5 8 minus 8 20 minus 8 কিমান ওলাইছে আমাৰ 12 এটো না যাব মানে এটো মই মিলাব পৰা নাই 5 3 8 5 3 8 5 6 এক নম্বৰ 8 পাছে 13 13 13 আৰু 8 পাছে 13 ঠিক আছে এটো মিলিব মই তো হেৰি কৰি লিখিছো 8 5 আৰু 8 5 13 13 আৰু 6 19 হ'ব 19 যোগ কৰিতে ভুল কৰিছো আৰু এটো 2 নম্বৰ আৰু এটো 5 3 8 19 ৰ পৰা 8 গল আমাৰ কিমান ওলাল 11 গতিকে এইটো গুছি যাব হ এটো 11 ওলাইছে সোয়া আমাৰ নিয়মটো কি নিয়ম হৈছে যিমান ডাঙৰ নাম্বাৰ নহওক কিয় আমি প্ৰথমতে অযুগ্মৰ স্থানত কি নাম্বাৰ আছে অযুগ্ম 1 নম্বৰত আছে 5 2 বাদ দি বেলাই 3 নম্বৰত আছে 8 4 বাদ দি 5 নম্বৰত আছে 6 একেটা যোগ কৰিম
5 8 5 13 13 আৰু 6 19 19ৰ পৰা আমি যুগ্মস্থানৰখিনি যুগ্মস্থান ইয়াত দুটা আছে বাকিটো নাই আৰু গতিকে 3 আৰু 5 8 এটাৰ পৰা আনটো মাইনাছ কৰিম যিকোনো এটাৰ পৰা কৰি দিয়া যেটো ৰিজাল্ট ওলাব হেতুক যদি 11 এৰে মাল্টিপ্লাই যায় বা 0 ওলাই হৈ যাব গতিকে এই ৰিজাল্টটোক আমি 11 পাইছো গতিকে আমি কি কৰিব পাৰি এই গোটেই নাম্বাৰটোক আমি 11 এৰে হৰণ যাব এই গোটেই নাম্বাৰটো ডিভিজিবল বাই 11 গতিকে তোমালোকে এনেকৈ অংক কুৱেশ্যনবিলাক কৰি থাকোঁতে বহুতবাৰ পাবা যে এইটো অড নাম্বাৰ এনেকৈ কাটিব পাৰি নেকি কোনটো সংখ্যাৰে কাটা যাব 11 ৰে যায় নে নাযায় এইটো চাবলৈ হ'লে এই নিয়মটো আমাৰ লাগিব গতিকে এটা বস্তু চোৱা যে আমি 2 ৰ পৰা আৰম্ভ কৰি যিমানখিনি সংখ্যা আছে সেই সংখ্যাখিনি আপ টু 11 আমি কাটাকুটি কৰোঁতে এতিয়া আৰু ইমান টেনশ্যন যাতে নলওঁ গতিকে এই নাম্বাৰবিলাক চাই থাকিবা যে 11 আৰু 7 আমি মাজে মাজে আৰু অংক কৰোঁতে যেতিয়া 7 ৰ ডিভিজন আহিব তেতিয়া আমি আকৌ তোমালোকে ৰিয়েল 11 আৰু 7 টো ৰিভাইজ দি দিম গতিকে ইমান হেৰি কৰি লাভ নাই মনত ৰাখিবা কেৱল বাৰে বাৰে ভিডিঅ'খিনি চাবা ভিডিঅ'খিনি চাই পেলাই এইখিনি ৰিভাইজ কৰিবা নহ'লে পিছলৈ অংক কৰিবলৈ দিগদাৰ হয় গতিকে আজিলৈকে এইখিনিলৈ থাকক তোমালোকৰ পৰৱৰ্তী আৰু আমি সংখ্যা পদ্ধতিৰ ওপৰত অংকবিলাক আলোচনা কৰিম থেংক ইউ